আজি পাইলোঁ মোৰ খবৰ এটা কৰিলে আৰু মোৰ নাম চুনু গগৈ মই আঠখেল মৌজা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি আমি ইতিমধ্যে মানে গেলেকী জংঘলৰ কিছু অঞ্চলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে চাহ খেতি কৰি আছোঁ আৰু অসম চৰকাৰৰ মাটিত আমি মানে খেতি কৰি আমাৰ খেতি কৰাৰ পিছত আমাক তেওঁলোকে নো অবজেকশ্যন চাৰ্টিফিকেট দিছে গতিকেলৈ আমি ইতিমধ্যে নো অবজেকশ্যন চাৰ্টিফিকেট পাইছোঁ আৰু সেইমতে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলে কমেও 300 ক্ষুদ্ৰ চাহ খেতিয়কে আমি ইয়াত চাহ খেতি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছোঁ কিন্তু হঠাতে যোৱা 2006 চনৰ 5 জুলাই যি নগাৰ উপদ্ৰৱত আমাৰ নিশাৰ ভিতৰতে দুজনকৈ আমাৰ সতীৰ্থক গুলীয়াই হত্যা কৰিলে আৰু আমাৰ বহুতৰ চাহ বাগান কাটি ধ্বংস কৰিলে আৰু বহুত কেইবাঘৰৰ মানুহৰ গৰু গাই জ্বলাই ঘৰ ভস্মীভূত কৰিলে ইয়াৰ পিছত অসম চৰকাৰৰ তৰফৰ পৰা ৰাস্তা পদূলি নিৰ্মাণৰ কাৰণে কিছু টকা আহিলে আৰু সেই অনুপাতে কিছু ৰাস্তা বনালে ইয়াৰ পিছত আমাৰ শেহতীয়াকৈ চৰাইহজীয়া বেটেলিয়ান কেম্পৰ ভুনাপুৰ আৰু মুগাপৰা তথা বৰহোলা কেম্পক জড়িত কৰি মানে গেলেকী জংঘলৰ ফৰেষ্ট ৰিজাৰ্ভৰ মাজেদি ৰাস্তা বনাবৰ কাৰণে অসম চৰকাৰ সিদ্ধান্ত ল'লে আৰু এই কেম্পকেইটা সংযোগী ৰাস্তাটো বনালে ৰাইজ তথা মানে অসম চৰকাৰৰ ফৰেষ্ট তথা বেটেলিয়ান মানে বেটেলিয়ানসকলৰ মাজত পেট্ৰলিং দিয়াৰ সুবিধা হ'ব আৰু সেই সুবিধা লৈ এই ৰাস্তাটো আমি বনাবৰ কাৰণে দাবী কৰি আহিছিলোঁ আৰু সদ্যহতে এই ৰাস্তাটোৰ কাৰণে চৰাইহজীয়াৰ পৰা সোণাপুৰলৈ যিটো ৰাস্তা হ'ব সেই ৰাস্তাটোৰ কাৰণে 26 লাখ টকা ইতিমধ্যে চৰকাৰে অনুমোদন দিছে সেই মৰ্মে লৈ এই ৰাস্তাটো বনাবলৈ আমি চৰকাৰক আদৰণি জনাইছোঁ কিন্তু সদ্যহতে এই ৰাস্তাটো তেওঁলোকে কি কৰিলে যে আমাৰ যিবিলাক চাহ বাগান আছে তথা কিছুমান মানুহ খেতি বাতি কৰা আছে এই খেতি বাতি কৰা মানুহৰ মাজেদি ৰাস্তাটো বনাবলৈ যেতিয়া সিদ্ধান্ত ল'লে আৰু ইতিমধ্যে কিছুমান মানুহৰ গছ চছ কাটিয়ে দিলে সেই কাৰণে আমি এই বিষয়লৈ বিভাগীয় কৰ্তৃপক্ষক অৰ্থাৎ SDO নাজিৰা SDO আৰু শিৱসাগৰ জিলাৰ DF অফিচত আমি জনালোঁ তো আমি দুবাৰ তিনিবাৰ জনোৱাৰ পিছতো তেওঁলোকে কোনো পদক্ষেপ নল'লে ফলত আমি সকলো ৰাইজে একলগ হৈ এই ৰাস্তা কাম আমি বন্ধ কৰিবৰ কাৰণে কামটো এতিয়া চলি আছে এতিয়া আৰম্ভ কৰিছে তেখেতলোকে কামটো কিন্তু কামটো সৎমতে হ'ব লাগে ভাল মতে বনিব লাগে যিমানটো তেখেতলোকৰ এষ্টিমেট আছে সেই এষ্টিমেট মতে বনিব লাগে তাৰ কাৰণত আমি সদায় চকু দিম আৰু আমি সময়ে সময়ে বিভাগীয় কৰ্তৃপক্ষক এই কথাখিনি অৱগত কৰাম যদি তেওঁলোকে 2 নম্বৰ কৰি ফুংফাং কৰি পেলাই ইয়াৰ পৰা যদি কামটো অকণমান চেলাই পেলাই যদি পলাই যাবলৈ বিচাৰে শেষ হ'ল বুলি বিচাৰে তেতিয়াতো আমি মনে মনে বহি নাথাকোঁ ৰাস্তাটো কিমান ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে এইটোতো বহুতেই ইম্পৰ্টেণ্ট ৰাস্তা হয় এই ৰাস্তাটো হ'লে ইয়াত যিখিনি জনসাধাৰণ আছে আৰু যিখিনি কৃষকসকল আছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে তেওঁলোকৰ কাৰণে নিৰাপত্তাৰ মূল পথটো হৈ পৰিব এইখন এই ৰাস্তাখন হ'লে মানে হিটু কেম্পৰ পৰা এইটো কেম্পলৈ আহিবলৈ বৰ বেছি সময় নালাগে পোনপটীয়াকৈ আহিবলৈ তেওঁলোক মানে জেগাত পাবহি নগাই মানে কি আহি পেলাই ক'ৰবাত যদি উপদ্ৰৱ কৰে এইখন কেম্পৰ পৰা যদি এই ৰাস্তাত নথকাত তেওঁলোকে সেই দূৰৰ পৰা ঘূৰি আহোঁতে ইয়াত বহুত কামে কৰিবলৈ তেওঁলোক গুচি যাব পাৰে কিন্তু এতিয়া এই ৰাস্তাটো হোৱাৰ পৰা 5 মিনিট নালাগিব সোণাপুৰ কেম্পৰ পৰা চৰাইজা কেম্পলৈ পাবলৈ আকৌ চৰাইজা কেম্পৰ পৰা বৰহোলা কেম্পলৈ পাবলৈও 5 মিনিট সময় নালাগিব তেনেকৈ এই সংযোগী পথখন হৈ যোৱাৰ কাৰণে আমাৰ ৰাইজৰ চবৰে মানে সুবিধা হৈছে এতিয়া ৰাইজে যিটো কমপ্লেইন আপোনালোকৰ ওলাইছে এইটো মই ফৰেষ্টৰ হিচাপে মই ইয়াৰ বিট অফিচাৰ হয় শ্ৰী বিপুল হাজৰিকা মোৰ নাম মই এইটোকে ক'ব বিচাৰোঁ মোৰ আগৰ পিৰিয়ডত মই ইয়াত জইন কৰা আগমুহূৰ্তত আগৰ যিজন বিট অফিচাৰ আছিলে গ্ৰীণ গগৈ তেখেতে নিজে ছাৰ্ভে কৰিছিলে ষ্টাফ লৈ আৰু তেওঁ ছাৰ্ভে কৰা অৱস্থাত সোণাপুৰৰ পৰা চৰাইহজীয়ালৈ যিটো
পেট্ৰলিং পথ বনাবলৈ লৈছে সেইটো শ্বৰ্টকাট ৰাস্তাত বাগানৰ কিনাৰে কিনাৰে লৈ আহিছিলে। বৰ্তমান ৰাইজৰ বহুতো কমপ্লেইন হোৱাত ওপৰৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আহি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আহি ৰাইজৰ লগত লগ হৈ পেলাই এই ৰাস্তাটো ক্লিয়াৰ কৰি দিলে। ৰাইজে যিভাগে বিচাৰিলে সেইভাগে পুনৰ নিৰ্ধাৰণ কৰি দিলে আৰু আমি জোখমাখ কৰি দি বৰ্তমান কাম চলি আছে। এইটো কিমান টকাৰ কাম হয়? এইটো বৰ্তমান ২৬ লাখ টকাৰ কাম। কমপ্লিট ৪৮ লাখ টকাৰ কাম আছিলে, কিন্তু বৰ্তমান ২৬ লাখে এতিয়া চেংচন হৈ আহিছে। কোনে কৰিছে কামটো? কামটো ইয়াত যুৱ কংগ্ৰেছৰ ল'ৰাখিনি বুলিয়ে ক'ব লাগিব। বৰ্তমান তাৰমানে ইয়াতে ইনামুল ৫-৬জনমান আছে, তাৰ ভিতৰতে মই ৩-৪জন মানৰ নামটো জানো। এজন ইনামুল হুছেইন আলি লিখে, আৰু এজন হ'ল আপোনাৰ কিৰণ বৰুৱা, প্লাছ এজন আছে আপোনাৰ চাহু উপাধি, আৰু এজন অৰুণ সিং। এইকেইজনকে মই বৰ্তমান গোটেইকেইজন যুৱ কংগ্ৰেছৰ গোটেইকেইজন যুৱ কংগ্ৰেছৰ হয়নে নহয় নাজানো, কিন্তু এনেই নামাকৰণ হিচাপেতো যুৱ কংগ্ৰেছ বুলি শুনিছোঁ। পুলিচ কৰে কামটো। এতিয়া বৰ্তমান যিটো হিচাপত কাম আগবাঢ়ি গৈছে, খুব বেছি ১০-১৫ দিনৰ ভিতৰত বা ২০ দিনৰ ভিতৰত কামটো হোৱাৰ চান্স আছে। চাহ বাগান কৰিছে, ইয়াতে আপোনালোকৰ বাগানবিলাক এতিয়া চৰকাৰী লেণ্ডত আছে নে ফৰেষ্ট লেণ্ডত আছে? আমি যিসকল লোকে এতিয়া চাহ বাগান খুলি আছোঁ, সৰহভাগ চাহ খেতিয়কেই মানে 90% চাহ খেতিয়কে চৰকাৰী লেণ্ডত আমি চাহ বাগান কৰি আছোঁ। গতিকেলৈ আজি যিমান দিন আজি আমি 12 বছৰ হৈছে আমি, সেই অনুপাতে অসম চৰকাৰৰ পৰা অনুমোদন লৈহে আমি ইয়াত চাহ বাগান কৰিছোঁ। ফৰেষ্ট লেণ্ডত যিভাবে কৰিছে কি ক'ব বিচাৰে? ফৰেষ্ট লেণ্ডত যিসকলে এতিয়া বাগান কৰিছে বা তেওঁলোকে ধৰি লওক এইটো অসম চৰকাৰৰ মানে ভিতৰত নাই, গতিকে তেওঁলোকে যদি তেতিয়া সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা, তেওঁলোকে তাত কি ব্যৱস্থা লয় সেইটো আমিতো ক'ব নোৱাৰিম। কিন্তু ব্যৱস্থা লোৱাটো যদি লয় আপোনালোকে সেইটো মানে বিৰোধিতা নকৰে? ফৰেষ্ট লেণ্ডত মানে ধৰি লওক এতিয়া গেলেকী জংঘলৰ ফৰেষ্ট লেণ্ডত যদি মানুহে মানে এভেকশ্যন কৰিবলৈ তেওঁলোকে চিন্তা কৰে, তেনেহ'লে নগাই যিবিলাক ফৰেষ্ট লেণ্ডত বাগান খুলিছে সেই বাগানটো ফৰেষ্ট লেণ্ডে আগে এভেকশ্যন কৰি ল'ব লাগিব। তেতিয়াহে আমি মানে তেওঁলোকৰ এই জেগাত মানে এভেকশ্যন কৰিবলৈ আমি তেওঁলোকক দিওঁ। নগাই কিমানখিনি দখল কৰি আছে এতিয়া? নগাই এতিয়া পাইনা ৰোডৰ কাষত কমে কম ৩০০ বিঘা বাগান তেওঁলোকে লগাই ল'লে। গতিকে সেই ৩০০ বিঘা বাগানটো তেওঁলোকে এভেকশ্যন কৰি লওক। বাগান কিবা খুলিছে নেকি? আমাৰ যিটো সোণাপুৰৰ পৰা এইটো লুচাই বানি যায়, তো সেইটো ৰাস্তাটো বহুত ৰাবাৰ বাগান আছে, চাহ বাগানো আছে। এইটো মাটিটো কাৰ বুলি জানে আপোনালোকে? এইটো আমি অসমৰ বুলিয়ে জানো। কিমান দিন হ'ল? এইটো প্ৰায় আজি ৪-৫ বছৰৰ পৰাই তেখেতলোকৰ চাহ বাগান আছে, আৰু ধৰি লওক ৰাবাৰ বাগান আকৌ নতুনকৈ জংঘল কাটি আছে। কিবা কৰিছে নাই আমাৰ চৰকাৰে? আমাৰ চৰকাৰেতো কি কৰিছে আমিতো বিশেষ একো নাজানো। কিবা কৰা দেখিছে নাই আপোনালোকে? নাই, তেনেকৈ ধৰি লওক আমাৰ ইয়াৰ পৰা কোনো প্ৰশাসন তালৈতো নাযায়। যদি গ'লহেঁতেন চাগে নিশ্চয় এইবিলাক বন্ধ হ'লহেঁতেন। এতিয়া আপোনালোকৰ ফৰেষ্ট লেণ্ডৰ ভিতৰত কিবা চাহ বাগান আছে নেকি? ২-এটুকুৰা জেগাত আছে, কিন্তু এইবোৰ আজি ৩-৪ বছৰ আগতে খোলা। যেতিয়া আমাৰ মাননীয় DFO ছাৰ আহিছিলে, আহি তেওঁ নিজে দৃষ্টিগোচৰ হৈছিলে, তেতিয়া ক'লে যে এই বস্তুখিনি এভেকশ্যন কৰিবলগীয়া হ'লে যে বিট অফিচাৰৰ কাম নহয়, ৰেঞ্জাৰ নিজে আহিব লাগিব, প্লাছ এইটো ওপৰৰ পৰা নিৰ্দেশ আহিব লাগিব, আৰু ডাঙৰ ডাঙৰ অফিচাৰসকল আহিব লাগিব। আপুনি আছে বুলি গম পায় নাই এতিয়া বিট অফিচাৰ? ফৰেষ্ট লেণ্ডত বাগান আছে নেকি? ফৰেষ্ট লেণ্ডত ক'ৰবাত টুকুৰা টুকুৰিকৈ অকণ আছে, কিন্তু এতিয়া সীমা নিৰ্ধাৰণটো কমপ্লিটলি আমাৰ আগৰজন বিট অফিচাৰো বহুতবাৰ এপ্লাইবল কৰিছে ওপৰলৈ যে আমাৰ ফৰেষ্ট ৰিজাৰ্ভটো ক'ৰ পৰা ক'লৈ পৰে সীমা নিৰ্ধাৰণটো কৰি দিয়ক বুলি কেইবাবাৰো তেওঁ চিঠিৰ দ্বাৰা জনাই আছে, কিন্তু বৰ্তমানলৈকে সীমা নিৰ্ধাৰণটো কৰি দিয়া নাই। কিন্তু অনুমানিক ভিত্তিত আগৰ বিট অফিচাৰে যিটো এৰিয়া দেখাই গৈছে সেইমতেই মই বৰ্তমান পৰিচালনা কৰি আছোঁ। নগাই ইয়াত খুলিছে নি? ফৰেষ্টত বাগান খুলিছে নগাই? কিন্তু আমি এতিয়া যিমান টুকুৰালৈকে গৈছোঁ, পেটলিং মাৰিছোঁ, বেটেলিয়ান কেম্প লগত লৈ পেলাই, পাৰ্টি লৈ পেলাই বিভিন্ন ঠাইত আমি গোটেই এৰিয়াবোৰ মাৰিছোঁ। কিন্তু কিছুমান জেগাত কাটিছে হয় নগাই, কিন্তু আমি যোৱা অৱস্থাত কোনো এটা নগাক লগ পোৱা নাই, আৰু লাহে লাহে সেই জংঘলবিলাক পুনৰ গজি উঠিছে তাতে। এতিয়া যিটো অভিযোগ যে ৰাইজে যে আপোনাৰ ফৰেষ্ট লেণ্ডত নগাই বাগান চাহ বাগান খুলিছে, কিমান হ'ল? কি ক'ব বিচাৰে? এইটো বহুত বছৰ আগত খুলিছে, গতিকেলৈ এইটো বিষয়ে ওপৰত আগতে ব্যৱস্থা লৈছে নাই আপোনাৰ ডিপাৰ্টমেণ্টে? এতিয়া ডিপাৰ্টমেণ্টে আগতে ওপৰৰ লগত যোগাযোগ কৰিম বুলি কৈ আছে, কিন্তু এপ্লাইবলটো হৈ আছে। আৰু প্ৰত্যেকটো ক্ষেত্ৰতে ইয়ালৈ অহা তহলদাৰী ৰিপৰ্ট ক'ত কিটো পাই আছোঁ আমি তহলদাৰী অৱস্থাত, সেইটো ওপৰলৈ আমি সদায় জনাই আছোঁ। কিন্তু এতিয়ালৈকে এভিকশ্যন কৰা হোৱা নাই? এভিকশ্যনটো এতিয়ালৈকে কৰা হোৱা নাই, কিন্তু সেইটো কৰিবলৈ হ'লে ওপৰৰ পৰা নিৰ্দেশ আহিব লাগিব বুলি আমাৰ উচ্চপদস্থ বিষয়াসকলে আমাক জনায়। কিমানখিনি দখল কৰিলে নগাই? অনুমানিক হিচাপে ক'ব নোৱাৰি, কিন্তু পাহাৰ এৰিয়া জেগা আজি কিছুমান জেগাত
4 বিঘা কাটি দিছে কিন্তু আমি যোৱা অৱস্থাত নগাক লগ পোৱা নাই কিন্তু পুনৰ যদি আমি 20-25 দিনৰ পিছত সেই জেগাটুকালৈ গৈছোঁ কিন্তু নগাকো পোৱা নাই আৰু পুনৰ মানে গছ গছনি গজি আকৌ ফিলাপিং হৈ গৈছে